অখিল গগৈক প্ৰত্যাহ্বান বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ মিত্ৰতাৰ পক্ষত দেৱব্ৰত শইকীয়া নাজিৰা সমষ্টি এৰিব দেৱব্ৰত শইকীয়াই 2026 নিৰ্বাচনৰ বাবে এনডিএৰ মিত্ৰতা প্ৰায় সমাপ্ত হোৱাৰ পথত কেৱল বাকী আসন ভাগ বাটোৱাৰাৰ কিন্তু তাৰ বিপৰীতে বিৰোধী ঐক্যৰ বৈঠক বহিছে তাৰ উত্তৰ এই পৰ্যন্ত ওলোৱাই নাই বিৰোধী মিত্ৰতাৰ যাৰ ফলত ইয়াৰ মাজতে শিৱসাগৰ সমষ্টিলৈ ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ ঘোষণা যোগ্য প্ৰাৰ্থী থাকিলে এৰি দিব শিৱসাগৰ সমষ্টি অন্য সমষ্টিৰ পৰা নিৰ্বাচন খেলিব অখিল গগৈয়ে এই ঘোষণাৰ পিছতে সোমবাৰে অখিল গগৈ প্ৰত্যুত্তৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ অখিল গগৈয়ে শিৱসাগৰ সমষ্টি এৰি দিলে নাজিৰা সমষ্টিৰ পৰা নিৰ্বাচন নেখেলে দেৱব্ৰত শইকীয়াই সমষ্টিৰ বাবে আশাসমূহ দূৰ কৰাৰ বাবে শীঘ্ৰে মিত্ৰতা হোৱাটো বিচাৰিছে বিৰোধী দলপতিজনে হয় মই তেখেতৰ কথাটোত মই একেবাৰে যদি মই অপৈনত হওঁ কথাটো মই অখিল গগৈক প্ৰতিবাদ কৰিম সকলো কথাতে অখিল গগৈক প্ৰতিবাদ কৰিব লাগে বুলিও আপোনালোকে ভাবিব নালাগে মোৰ পৰা হয় মিত্ৰতা যদি আগতীয়াকৈ হয় কৰ্মীবিলাকে ভাল পায় কোনে কাৰ হৈ লাগিব লাগিব চেষ্টা কৰিছোঁ সেইটোৱে ক'লোঁ ময়ো নাজিৰা এৰি দিম বুলি কৈছোঁ দৰকাৰ হ'লে আপুনি মোৰ চেলেঞ্জটো আজি বজাই দিবচোন বিৰোধী অংক জংকপংক হৈ থকাৰ মাজতে বিৰোধী মিত্ৰতাৰ ক্ষেত্ৰত কিছু অপেক্ষা কৰাৰ কথা ক'লে প্ৰাক্তন সাংসদ আব্দুল খালেকে মই আপোনালোকৰ জৰিয়তে সুধিছোঁ বিজেপিয়েনো অগপক কেইখন আসন এৰি দিছে সেইটো ক্লিয়াৰ কৰিছে নেকি বিজেপিয়েনো ইউপিপিএলক কেইখন আসন এৰি দিছে সেইটো ক্লিয়াৰ কৰিছে নেকি তেওঁলোকে জোটবন্ধনৰ কথাহে কৈছে আসনটো ক্লিয়াৰ কৰা নাই গতিকে সময়মতে সকলো সিদ্ধান্ত হ'ব তাৰ কাৰণে ধৈৰ্য ধৰিব লাগিব নিৰ্বাচন ঘোষণা হোৱা নাই সময়মতে সকলো হ'ব বিৰোধী মিত্ৰতাৰ ক্ষেত্ৰত আউল লাগি থকাৰ মাজতে অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈ কটাক্ষ বিধায়ক মজিবুৰ ৰহমানৰ খিলঞ্জীয়াৰ প্ৰভুত্ব থকা সমষ্টি 26ত জয়ৰ সম্ভাৱনা কম থকাৰ বাবে অখিল আৰু লুৰিণক মিয়া অঞ্চলত নিৰ্বাচন খেলাৰ আহ্বান বিধায়কজনৰ লুৰিণজ্যোতি আৰু অখিল গগৈৰ জিকাৰ কোনো পচিবিলিটি দেখা নাই কাৰণ আপাৰ আসামত আপোনাৰ বা অন্যান্য জনগোষ্ঠীৰ মাজত তেখেতসকলৰ মানে হেৰিটো নাই আভেজটো নাই গতিকে মই এটা আহ্বান কৰিম লুৰিণজ্যোতি গগৈ ডাঙৰীয়া আৰু অখিল গগৈ ডাঙৰীয়াক যে আপোনাৰ মাইনৰিটি দুখনমান চিট চাই লওক 4 মাহ আছে নিৰ্বাচনলৈ এনে সময়ত কেৱল আলোচনাতে সীমাবদ্ধ হৈ থাকিব নেকি বিৰোধীৰ মিত্ৰতা ভিডিঅ' জাৰ্নেলিষ্ট দীপাংকৰ শৰ্মাৰ সৈতে জবাদাসৰ ৰিপৰ্ট NKTV+